নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায় প্ৰাকৃতিক সম্পদ ইতিমধ্যে আমি কিছুমান প্ৰাকৃতিক সম্পদৰ ওপৰত আলোচনা কৰি আহিছো আৰু আজি আমি এই অধ্যায়ত অন্য কিছুমান প্ৰাকৃতিক সম্পদৰ ওপৰত আলোচনা কৰিম এতিয়া চোৱা সূৰ্যৰ পোহৰ সম্পদ হিচাপে আমি সূৰ্যৰ পোহৰক কেনেকৈ ব্যৱহাৰ কৰো তোমালোকে এই ছবিখন চালে নিশ্চয় বুজি পাবা চোৱা আমি জানো সূৰ্যৰ যেতিয়া পোহৰ দিয়ে দিনৰ পোহৰত উদ্ভিদে কি কৰে খাদ্য প্ৰস্তুত কৰে হয়নে আৰু এই সূৰ্যৰ পোহৰৰ উপস্থিতিতে উদ্ভিদৰ যেটো খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া হালুক সংশ্লেষণ বা ফটোসিনথেসিস এই প্ৰক্ৰিয়াটো কেৱল সূৰ্যৰ পোহৰতহে সম্ভৱ হ'ব হয়নে আৰু সূৰ্যৰ পোহৰত আমি দৈনন্দিন কামবোৰ কৰো আমি কাপোৰ ধুই কাপোৰ ৰ'দত মেলি দিও হয়নে বা আমি সূৰ্যৰ তাপ পাওঁ সূৰ্যৰ তাপৰ ফলত আমি ভিটামিন ডি লাভ কৰো নহয় জানো যেটো আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয় আৰু চোৱা সূৰ্য হৈছে পৃথিৱীৰ শক্তিৰ প্ৰধান উৎস এতিয়া সূৰ্যটোৱে হৈছে আমাৰ পৃথিৱীখনৰ শক্তিৰ প্ৰধান উৎস আৰু এই পৃথিৱীত একমাত্ৰ জীৱকুল ইয়াৰ কাৰণে বৰ্তি আছে কাৰণ ইয়াত সূৰ্য আছে আৰু সূৰ্যৰ পোহৰক আমি শক্তি হিচাপে লাভ কৰো সূৰ্যৰ পোহৰত উদ্ভিদে খাদ্য বস্তু তৈয়াৰ কৰে হয়নে আৰু সেই উদ্ভিদক আমি খাদ্য হিচাপে গ্ৰহণ কৰো বুজিছা উদ্ভিদ আৰু প্ৰাণী ইয়াৰ তাপ আৰু পোহৰৰ ওপৰত নিৰ্ভৰশীল উদ্ভিদ আৰু প্ৰাণী ইয়াৰ তাপ আৰু পোহৰৰ ওপৰত নিৰ্ভৰশীল আৰু দিনৰ পোহৰতহে উদ্ভিদে কেৱল খাদ্য প্ৰস্তুত কৰিব পাৰে সূৰ্যৰ পোহৰ যেতিয়া নাথাকিব তেতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব বুজিছা সূৰ্যৰ পোহৰে ঘৰবোৰ শুকান কৰি ৰখাত সহায় কৰে এই সূৰ্যৰ পোহৰবিলাকে আমাক কি কৰে জানানে ঘৰবোৰ শুকান কৰি ৰখাত সহায় কৰে খাদ্য শস্য শুকুৱাই সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয় এই সূৰ্যৰ পোহৰক আমি কি কৰো জানানে খাদ্য শস্য শুকুৱাটো আমি ব্যৱহাৰ কৰো আৰু সেই খাদ্য শস্য শুকুৱাই আমি সংৰক্ষণো কৰি থওঁ যাতে যেতিয়া সিজন নাথাকিব সেই খাদ্য বস্তুটোৰ আমি শুকান সূৰ্যৰ পোহৰত যে শুকুৱাই থৈছিলো সেই খাদ্য বস্তু আমি অফ সিজনতো সেই খাদ্য বস্তুক আমি খাব পাৰিম বুজিছা সেই কাৰণে আমি কেতিয়াবা আচাৰবোৰ শুকুৱাই থৈ দিও বা ধৰা হালধি জালুক এইবোৰ আমি ৰ'দত শুকুৱাই ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰি থব পাৰো তাৰ পাছত চোৱা এতিয়া চোৱা সূৰ্যৰ পোহৰত কি হৈছে দেখিছানে সূৰ্যৰ পোহৰত কি হয় সূৰ্যৰ তাপৰ ফলত পানীত যিবোৰ জলীয় বাষ্প থাকিব এই পানীখিনি কি হয় জানানে সূৰ্যৰ পোহৰত ভাপ হৈ জলীয় বাষ্পৰ সৃষ্টি হ'ব আৰু এই জলীয় বাষ্পবোৰ ওপৰলৈ বায়ুমণ্ডলৰ ওপৰলৈ উঠি গুচি যাব আৰু উঠি গৈ কি হয় ইয়াত ঠাণ্ডা হৈ ঘনীভূত হৈ কি কৰে জানানে এই ডাৱৰবোৰ দেখিছা এই ডাৱৰৰ সৃষ্টি কৰিছে এই ডাৱৰবোৰ লাহে লাহে কি হ'ব গধুৰ হৈ পৰিব গধুৰ হৈ পুনৰ বৰষুণ হৈ পৃথিৱীৰ বুকলে এই পানীভাগ নামি আহিব এই প্ৰক্ৰিয়াটো হয় একমাত্ৰ সূৰ্যৰ পোহৰৰ কাৰণেহে আৰু সূৰ্যৰ তাপৰ কাৰণে যদি সূৰ্যই পৃথিৱীত নাথাকে পানীখিনি পুনৰ পৃথিৱীৰ বুকলে ঘূৰি আহিব নোৱাৰিব বুজিছা যাৰ ফলত বৰষুণৰ সৃষ্টি কেতিয়াও নহব বুজিছানে তাৰ পাছত চোৱা ধান সৰিয়হ হালধি আৰু তেনে ধৰণৰ শস্য ৰ'দত শুকুৱাই লোৱা হয় এতিয়া তোমালোকে দেখিছা হয়নে যেতিয়া ধানবোৰ আমি কাটি আনো ঘৰত যেতিয়া আমি মৰণা মাৰি থওঁ তাৰ পাছত কি কৰে জানানে ধানখিনি খুন্দুৱাৰ আগতে ৰ'দত তোমালোকৰ মাহাতে ৰ'দত দি থয় বা কেতিয়াবা সৰিয়হখিনি ৰ'দত দি থোৱা দেখিছা হালধি ৰ'দত দি থয় হয়নে ৰ'দত দি কি কৰে জানানে সূৰ্যৰ তাপত এইবোৰ বস্তু শুকুৱাই লোৱা হয় হয়নে যাতে আমাৰ সৰিয়হখিনিক আমি ভালকে গুড়া কৰিব পাৰো হালধিখিনি যাতে ভালকে গুড়া কৰি আমি ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব পাৰো বুজিছা শস্য ফল মছলাও অফ সিজনত ব্যৱহাৰৰ বাবে শুকুৱাই লোৱা হয় এই শস্য ফল এইবোৰ আমি ৰ'দৰ পোহৰত অফ সিজনত খাবৰ কাৰণে আমি কি কৰো এইবোৰকো আমি শুকুৱাই লওঁ বহুদিন ৰ'দ নিদি বৰষুণ দি থাকিলে চোতাল বা জেগা ঠাইত হেলাই গজি উঠে তোমালোকে কেতিয়াবা টিউবৱেলৰ পাৰত বা ছাঁ পৰা জেগাত তোমালোকে নিশ্চয় এনেকুৱা সেউজীয়া কিছুমান পিছল বস্তু দেখিছা আৰু যিবোৰক কি কয় জানানে হেলাই বুলি কয় হয়নে
এই হেলাইবোৰ কিয় সৃষ্টি হয় জানানে এই হেলাইবোৰ তাত যদি ৰ'দ নপৰে আৰু সেই জেগাত এনেকুৱা ধৰণৰ হেলাই সৃষ্টি হয় বুজিছা আৰু আমি টিউবৱেল পাৰত যেতিয়া আমি অলপ ব্লিচিং পাউডাৰ দি চাফা কৰি দিম তেতিয়া এই হেলাইবোৰ গুচি যায় হয়নে আৰু এই হেলাইত আমি কেতিয়াবা পিছলি পৰিও ভৰি ভঙাৰো সম্ভাৱনা থাকে বুজিছা তাৰ পাছত চোৱা এতিয়া চোৱা সূৰ্যৰ তাপ আৰু পোহৰত কৰা কিছুমান কাৰ্য এতিয়া সূৰ্যৰ তাপ আৰু পোহৰত আমি কেনেকুৱা কাম কৰো এতিয়া সূৰ্যৰ যেটো পৰা আমি যেটো শক্তি পাওঁ হেতুটোক আমি সূৰ্যৰ শক্তি বুলি কওঁ হয়নে সূৰ্যৰ পৰা আমি কি পাওঁ তাপ পাওঁ আৰু পোহৰ পাওঁ এই চোৱা এই সূৰ্যৰ শক্তিৰ পৰা আমি কি কৰো কাপোৰ শুকুৱাবলৈ ব্যৱহাৰ কৰো হয়নে আৰু লগতে আমি খাদ্য বস্তু কি কৰো খাদ্য বস্তু শুকুৱাও হয়নে খাদ্য বস্তু আমি শুকুৱাবলৈ ব্যৱহাৰ কৰো যাতে আমি ভৱিষ্যতলৈ ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰো হয়নে এনেকৈ আমি বিভিন্ন ধৰণৰ কাম কৰো জানানে যিবোৰ কাম তোমালোকে কৰা বা আমি প্ৰকৃতিক দেখিছো সেইবোৰ কাম আমি ইয়াত লিখিব পাৰো যেনেকৈ গছে কি কৰে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে হয়নে ইয়াত লিখিবা তোমালোকে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ বুজিছা এনেকে তোমালোকে আৰু যি কাৰ্য আমি সাধাৰণতে দেখো সূৰ্যৰ পোহৰত কৰা হয় সেইবোৰ তোমালোকে ইয়াত লিখি ৰাখিবা বুজিছা তাৰ পাছত চোৱা এতিয়া আমি সূৰ্যৰ শক্তিক কেনেদৰে ব্যৱহাৰ কৰো উদ্ভিদে এই ক্ষেত্ৰত চোৱা উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয় আৰু যাক ইংলিছত ফটোচিনথেসিস প্ৰক্ৰিয়া বুলি কোৱা হয় এতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি কৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতত থকা পত্ৰহৰিত কণাই বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি হিপাই সংগ্ৰহ কৰা পানীৰ সহায়ত কি কৰে জানানে খাদ্য প্ৰস্তুত কৰে আৰু খাদ্য প্ৰস্তুত কৰি উদ্ভিদজোপাই পুষ্টি সাধন কৰে হয়নে জীৱ-জন্তুৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল এতিয়া জীৱ-জন্তুবোৰে কি কৰে জীৱ-জন্তুবোৰে খাদ্য খাবৰ কাৰণে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আমি মানুহে কি খাওঁ ভাত খাওঁ হয়নে ভাত কৰ পৰা হয় ধানৰ পৰা হয় সেই ধান কি জোপা উদ্ভিদ হয় তেনেকে হৰিণা গৰু ছাগলী এইবোৰে কি খায় ঘাঁহ কি হয় এটা উদ্ভিদ হয় নহয় জানো তাৰ মানে আমি প্ৰাণীবিলাকে খাদ্যৰ কাৰণে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰো আৰু আওপকীয়াকে আমি কাৰ ওপৰত নিৰ্ভৰ কৰো সূৰ্যৰ ওপৰত যদি সৌৰ শক্তিয়ে নাথাকে তেতিয়া উদ্ভিদে কেতিয়াও খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব আৰু উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিলে আমি উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰিব নোৱাৰিম নহয় জানো তাৰ পিছত চোৱা গৰু মহে ঘাঁহ খায় হৰিণে গছ-গছনি খায় আৰু বাঘে হৰিণ খায় দেখিলানে গৰু মহে ঘাঁহ খাব হৰিণে গছ-গছনি খাব আৰু বাঘে কি কৰিব হৰিণাক খাব যাৰ ফলত সূৰ্যই সকলো জীৱ-জন্তুৰ বাবে শক্তিৰ চূড়ান্ত উৎস হৈ পৰে আৰু যাৰ ফলস্বৰূপে সূৰ্য কি হৈ পৰে পৃথিৱীৰ সমস্ত জীৱকুলৰ বাবে শক্তিৰ চূড়ান্ত উৎস হৈ পৰে তাৰ পাছত চোৱা আনকি মানুহেও উদ্ভিদ আৰু উদ্ভিদ খোৱা প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল এতিয়া আমি মানুহবিলাকেও উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আৰু লগতে উদ্ভিদ খোৱা কিছুমান প্ৰাণীকো আমি খাদ্য হিচাপে গ্ৰহণ কৰো সূৰ্যৰ পোহৰে মানৱ শৰীৰত ভিটামিন ডি উৎপন্ন কৰাত সহায় কৰে এতিয়া সূৰ্যৰ পোহৰত কি হয় জানানে ৰাতিপুৱা যেটো সূৰ্যৰ কোমল পোহৰ যেতিয়া তোমালোকে দেখিছা তোমালোকে ঘৰত যদি অকণমানি ভাইটি ভন্টি আছে তেতিয়া হিহঁতক কি কৰে জানানে মাক হাতে ৰ'দত দিয়ে মানে ৰ'দলৈ উলিয়াই লৈ যায় কিয় লৈ যায় জানানে কাৰণ এই সূৰ্যৰ কোমলীয়া পোহৰত কি থাকে ভিটামিন ডি থাকে আৰু যেটো আমাৰ শৰীৰৰ কাৰণে অতি আৱশ্যকীয় হয়নে তাৰ পিছত চোৱা এতিয়া আমি এটা ক্ৰিয়াকলাপ কৰিম প্ৰাণীৰ উষ্ণতাৰ ওপৰত সূৰ্যৰ প্ৰভাৱ এতিয়া পানীৰ উষ্ণতাৰ ওপৰত সূৰ্যৰ প্ৰভাৱটো কেনেকুৱা চোৱা এটা বাটিত ঠাণ্ডা পানী লৈ পাত্ৰটো সূৰ্যৰ পোহৰত ৰাখিবা ইয়াত তোমালোকে কি কৰিব লাগিব এটা বাটি ল'ব লাগিব আৰু তাত পানী লৈ কি কৰিব লাগিব জানানে সূৰ্যৰ পোহৰত থব লাগিব আৰু তোমালোকে সূৰ্যৰ পোহৰত থোৱাৰ পিছত অলপ দেৰি পিছত তুমি পানীখিনি চুই পেলাই যদি চোৱা তেতিয়া দেখিবা পানীখিনি গৰম হৈছে কেতিয়াবা তোমালোকে এনেকে ঠাণ্ডা দিনত ধৰা পানী বাল্টিং এটা ঠাণ্ডা পানী টিউবৱেলৰ যেটো ঠাণ্ডা পানী বা টেপৰ যেটো ঠাণ্ডা পানী সেই পানীখিনি যদি তুমি বাল্টিং এটাত ভৰাই পেলাই যদি তুমি ৰ'দত দি থোৱা সেই পানীখিনি গৰম হৈ পৰিব আৰু সেই গৰম পানীখিনি তোমালোকে গা ধুবলৈ বা ধৰা হাত ভৰি ধুবলৈ ব্যৱহাৰ কৰিব পাৰিবা বুজিছা তাৰ পাছত চোৱা
প্ৰথমবাৰৰ বাবে সূৰ্যৰ পোহৰত ৰখাৰ সময়ত পানী কিমান ঠাণ্ডা বা গৰম হয় তাক লক্ষ্য কৰিবা এতিয়া যে বাটি দুটা যে তুমি যে থলা এই বাটি দুটা থওঁতে প্ৰথমতে তুমি ঠাণ্ডা পানী থৈছা হয়নে প্ৰথমবাৰ সূৰ্যৰ পোহৰত ৰখাৰ সময়ত কিমান ঠাণ্ডা বা গৰম হৈছে এইটো তুমি লক্ষ্য কৰিবা 1 ঘণ্টা বা 2 ঘণ্টাৰ পিছত পুনৰ উষ্ণতা পৰীক্ষা কৰা আৰু 1 ঘণ্টা 2 ঘণ্টা ধোৱাৰ পাছত তুমি যেতিয়া তাৰ কিমান গৰম হৈছে এই উষ্ণতা চাবলৈ যোৱা তুমি প্ৰথম অৱস্থাত যেটো স্পৰ্শ কৰি গম পাইছিলা তাতকৈ অলপ বেছি গৰম অনুভৱ কৰিবা তুমি কি লক্ষ্য কৰিছা ইয়াত তুমি কি লক্ষ্য কৰিছা হেতু তুমি লিপিবদ্ধ কৰি ৰাখিব পাৰিবা বুজিছা আৰু চোৱা সৌৰ ফলক সোলাৰ প্যানেল তোমালোকে এনেকুৱা কিছুমান প্যানেল থাকে বহুত মানুহৰ ঘৰত বা অফিসত বা স্কুলত সালত ঘৰৰ সালত তোমালোকে হয়তো দেখিবা এইবোৰ নীলা বা কলা এনেকুৱা এইবোৰ যে প্যানেল থাকে এইবিলাকক সৌৰ ফলক বা সোলাৰ প্যানেল বুলি কোৱা হয় বিভিন্ন সঁজুলিত ব্যৱহৃত সৌৰ শক্তি এতিয়া বিভিন্ন সঁজুলিত সৌৰ শক্তিটো কেনেকৈ ব্যৱহাৰ কৰা হয় সৌৰ ফলকে তাপ শোষণ আৰু আবদ্ধ কৰি সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰে এই সৌৰ ফলক যেটো মই তোমালোকে ইয়াক দেখাইছিলো দেখিছানে ই সূৰ্যৰ পোহৰ আৰু তাপক কি কৰে শোষণ কৰি ৰাখে আৰু আবদ্ধ কৰি থৈ দিব পাৰে বুজিছা ছাদ দলং উদ্যানত স্থাপন কৰা নীলা বা কলা সৌৰ প্লেটে সূৰ্যৰ পোহৰ শোষণ কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰে এই সৌৰ প্যানেল বিলাকে সূৰ্যৰ পোহৰক শোষণ কৰি সেই পোহৰ শক্তিটো বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে আৰু এইবোৰ সাধাৰণতে ঘৰৰ ছাদত থাকে বা দলং উদ্যানত ইত্যাদিত আমি স্থাপন কৰা দেখিবলৈ পাওঁ ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন ডেছ হৈছে পৃথিৱীৰ শক্তিৰ প্ৰধান উৎস কি পৃথিৱীৰ প্ৰধান শক্তিৰ উৎস কি আমি জানো হেতু হৈছে সূৰ্য বুজিছা সূৰ্য হৈছে পৃথিৱীৰ শক্তিৰ প্ৰধান উৎস তাৰ পিছত চোৱা সূৰ্যৰ পোহৰে মানৱ শৰীৰত কি ভিটামিন উৎপন্ন কৰে সূৰ্যৰ পোহৰৰ ফলত আমি কি ভিটামিন লাভ কৰো ভিটামিন ডি বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ